বুঝি পাইছা কথাটো বাহিৰৰ পৰা কোনো উত্তৰ নিদিবা যেটো গ্ৰুপক প্ৰশ্ন কৰা হ'ব হেতু গ্ৰুপে উত্তৰ দিব আৰু তোমালোকে এইটো শিকিলে কি হ'ব বাহিৰৰ যিবিলাক প্ৰশ্ন জানা উত্তৰ জানা মনে মনে থাকিবা যেটো নাজানা আজি জানি যাবা বুঝি পাইছা কথাটো তো মই এই গ্ৰুপৰ ওচৰলৈ গৈছো এই গ্ৰুপৰ কাৰণে প্ৰথম প্ৰশ্নটো হৈছে মৌৰ্য বংশৰ শেষ ৰজা কোন আছিল মৌৰ্য বংশৰ শেষ ৰজা কোন আছিল প্ৰতিটো প্ৰশ্নৰ বাবে 30 সেকেন্ড সময় পুষ্যমিত্র ভুল উত্তৰ বৃহদত্ত এতিয়া স্কোৰবোৰ্ড ৰেডি আছে না এতিয়া মই বি গ্ৰুপৰ ওচৰলৈ গৈছো বি গ্ৰুপৰ কাৰণে প্ৰথম প্ৰশ্নটো হৈছে সাম্ৰাজ্য স্থাপনত চন্দ্ৰগুপ্তক সহায় কৰা ব্যক্তিজনৰ নাম কি আছিল শুদ্ধ উত্তৰ 10 নম্বৰ এতিয়া সি গ্ৰুপৰ প্ৰশ্ন হৈছে সি গ্ৰুপৰ বাবে প্ৰথম প্ৰশ্নটো হৈছে যে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দিক প্ৰস্থৰ অনুপাত কিমান দিক প্রস্থর 1.5 গুণ শুদ্ধ উত্তর 10 নম্বর এতিয়া গ্রুপ বি ৰ ওচৰলৈ মই গৈছো গ্ৰুপ বিৰ কাৰণে প্ৰথম প্ৰশ্নটো হৈছে অসমে ৰপ্তানি কৰা যিকোনো এবিধ সামগ্ৰীৰ নাম কোৱা অসমে ৰপ্তানি কৰা যিকোনো এবিধ সামগ্ৰী শুদ্ধ উত্তৰ 10 নম্বৰ এতিয়া গ্ৰুপ ইৰ কাৰণে প্ৰথম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত কিমানটা ভাষাক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে শুদ্ধ উত্তৰ গ্ৰুপ এফৰ কাৰণে প্ৰথম প্ৰশ্নটো হৈছে অশোক স্তম্ভৰ তলত এটা লিখা আছে সংস্কৃত শব্দ সত্যমে জয়তে ইয়াৰ অৰ্থ কি সত্যমে জয়তে ইয়াৰ অৰ্থ কি সংস্কৃত শব্দ সত্যমে জয়তে ইয়াৰ অৰ্থ কি শুদ্ধ উত্তর গ্রুপ জির কারণে প্রথম প্রশ্ন হয়েছে আমার ভারতের রাষ্ট্রীয় সংগীত কিমান সময়ত গাই শেষ কৰিব লাগে ভারতের রাষ্ট্রীয় সংগীত কিমান সময়ত গাই শেষ কৰিব লাগে শুদ্ধ উত্তর গ্রুপ এসের প্রথম প্রশ্ন হয়েছে ভারতবর্ষের এখন রাজ্যত মরুভূমি আছে হ্যাঁ না তো ভারতবর্ষের কোন কোন রাজ্যত মরুভূমি আছে শুদ্ধ উত্তর গ্রুপ আইয়ের কারণে প্রশ্ন হয়েছে আমার ভারতের রাষ্ট্রীয় ভাষা কি শুদ্ধ উত্তর গ্রুপ জের কারণে প্রথম প্রশ্ন হয়েছে মৌর্য বংশের শ্রেষ্ঠ সম্রাট কোন আছিল ভুল উত্তর অশোক শুদ্ধ উত্তর হয়েছে অশোক গ্রুপ কে এর কারণে প্রথম প্রশ্ন হয়েছে বুদ্ধ চরিত পুঁথিখনৰ রচক কোন বুদ্ধ চরিত পুঁথিখনৰ রচক কোন ভুল উত্তর অশোক ঘোষ উত্তর হয়েছে গ্রুপ এলর কারণে প্রথম প্রশ্ন হয়েছে চন্দ্রগুপ্ত প্রতিষ্ঠা করা বংশটার নাম কি মৌর্য বংশ শুদ্ধ উত্তর
এতিয়া আমাৰ এইটো প্ৰথম পৰ্ব শেষ হোৱা নাই মাত্ৰ এতিয়া স্কোৰ বোৰ্ডত এতিয়া আকৌ মই এই গ্ৰুপৰ ওচৰত গৈছো দ্বিতীয় প্ৰশ্নৰ কাৰণে আহোমসকল কিমান বছৰ অসমত ৰাজত্ব কৰিছিল গ্ৰুপ এৰ কাৰণে শুদ্ধ উত্তৰ গ্ৰুপ বিৰ কাৰণে প্ৰশ্ন হৈছে আহোমসকলৰ প্ৰথম স্বৰ্গদেউ কোন আছিল আহোমসকলৰ প্ৰথম স্বৰ্গদেউ কোন আছিল শুদ্ধ উত্তৰ গ্ৰুপ সিৰ কাৰণে প্ৰশ্ন হৈছে চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী ক'ত স্থাপন কৰিছিল চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী ক'ত স্থাপন কৰিছিল চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী ক'ত স্থাপন কৰিছিল টাইম আপ চৰাইদেউ খালি দর্শকের নামে তালি একটা গ্রুপ বি বীর কারণে প্রশ্ন হয়েছে বাবরের আত্মজীবনীখনের নাম কি শুদ্ধ উত্তর গ্রুপ বীর প্রশ্ন হয়েছে পানিপথর প্রথম যুদ্ধ কিমান চনত হয়েছিল পানিপথর প্রথম যুদ্ধ কিমান চনত হয়েছিল শুদ্ধ উত্তর